গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে পাপ কেনেকৈ পুণ্যলৈ ৰূপান্তৰিত হয়। বন্ধুসকল, আমি বহুতে এটা সময়ত বিভিন্ন ধৰণৰ পাপ কামত লিপ্ত হওঁ, হয়নে? পাপ মানে বেয়া কৰ্ম, আৰু বেয়া কৰ্ম বুলি ক'লে যেনেকৈ প্ৰবঞ্চনা কৰা, কাৰোবাৰ হিংসা কৰা, কাৰোবাৰ বস্তু দখল কৰা, হয়নে? কাৰোবাৰ ঠগি খোৱা, ঠিক আছে। বিভিন্ন ধৰণৰ পাপ কামত আমি লিপ্ত হওঁ, আৰু এটা সময়ত গৈ পেলাই আমি ভগৱানৰ চিন্তা কৰোঁ, হয়নে? আৰু নামঘৰত যাবলৈ আৰম্ভ কৰোঁ, শৰণ লওঁ, মন্দিৰত যাওঁ, বা কোনোবা অনুষ্ঠানত কিবা দান দিওঁ, কোনোবা মানুহক কিবা দান দিওঁ, ঠিক আছে। আমি ভাল কাম কৰা আৰম্ভ কৰোঁ এটা সময়ত আহি পেলাই, আৰু আমি নিজেই ভাবি লওঁ যে আমাৰ যি পাপ কৰ্ম আছিলে, সেই পাপ কৰ্ম আমি যি ভাল কাম কৰি গৈছোঁ, এতিয়া সেই ভাল কৰ্মই সেই পাপ কৰ্মখিনি মানে ঢাকি দিব, ঠিক আছে, নাইকিয়া কৰি দিব। আমি নিজেই ভাবি লওঁ, ঠিক আছে। পাপ কৰ্মখিনিক আমি পুণ্যলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা কৰোঁ, ঠিক আছে। এনেকুৱা ধৰণৰ কথা যে এটা উদাহৰণ দিম, যে উদাহৰণটো এনেকুৱা ধৰণৰ, এজন বাটৰুৱা, ঠিক আছে, এজন বাটৰুৱা, আৰু তেওঁ কি হ'ল, এটা গাঁৱৰ ৰাস্তা দি গৈ আছে, গাঁৱৰ পথেদি গৈ আছে, কিন্তু তেওঁ পথটো চিনি নাপায়, গাঁৱৰ পথটো চিনি নাপায়, আৰু বাছ স্থানলৈ কিমান দূৰ নাজানে। আৰু সেই সময়তে তেওঁ গৈ থাকোঁতে দেখা পালে যে এজন খেতিয়কে পথৰ দাঁতিৰ খেতিত কাম কৰি আছে। তেতিয়া বাটৰুৱাজনে খেতিয়কজনক সুধিলে যে ককাইদেউ, বাছ স্থানলৈ কিমান দূৰ হ'ব? তেতিয়া খেতিয়কজনে ক'লে, ককাইদেউ বেছি দূৰ নহয়, আধা কিলোমিটাৰমান হ'ব। তাৰপিছত বাটৰুৱাজনে আকৌ প্ৰশ্ন কৰিলে যে ককাইদেউ ক'বনে কিমান সময় লাগিব? তেতিয়া খেতিয়কজনে কোনো প্ৰশ্ন উত্তৰ নিদিলে। দ্বিতীয়বাৰ আকৌ সুধিলে যে ককাইদেউ ক'বনে বাৰু কিমান সময় লাগিব বাছস্থান পাবলৈ? সেইবাৰো নক'লে। তৃতীয়বাৰ বাটৰুৱাজনে আকৌ সুধিলে যে ককাইদেউ অনুগ্ৰহ কৰি ক'ব নেকি কিমান সময় লাগিব? কিন্তু খেতিয়কজনে মনে মনে থকা দেখি পালে বাটৰুৱাজন মানে বাছস্থানলৈ যাবৰ কাৰণে খোজ ল'লে। আৰু যেতিয়া খোজ লোৱা দেখাৰ লগে লগে খেতিয়কজনে লগে লগে মাত লগালে, ককাইদেউ আপুনি 20 মিনিটত পাই যাব। তেতিয়া বাটৰুৱাজনে ৰখি পেলাই আকৌ সুধিলে যে ককাইদেউ আপুনি, মই প্ৰথম সুধিলোঁ, দ্বিতীয়বাৰো সুধিলোঁ, নক'লে, কিন্তু তৃতীয়বাৰ প্ৰশ্নটোৰ উত্তৰ কিয় দিলে? ইমান দেৰিকৈ কিয় উত্তৰটো দিলে? তেতিয়া খেতিয়কজনে ক'লে যে আপোনাৰ খোজৰ গতিবেগ দেখা পালোঁ, আৰু খোজৰ গতিবেগটো দেখা পাই পেলাই মই গম পালোঁ, অনুমান কৰিলোঁ যে আপুনি 20 মিনিটত পাই যাব, ঠিক আছে। তো বন্ধুসকল, আমি যি পুণ্য কাম কৰিছোঁ, যি নামঘৰত দান দিছোঁ বা কি কৰিছোঁ, সেইটো আমি কেনেকুৱা ধৰণৰ কাম কৰি গৈছোঁ, সেইটো আমাৰ কৰ্মইহে গম পাব, আমিহে অনুভৱ কৰিব পাৰিম, ঠিক আছে। আমিহে অনুভৱ কৰিব পাৰিম যে আমি কেনেকুৱা ধৰণৰ কাম কৰিছোঁ, ঠিক আছে। আমি সঁচাকৈ অন্তৰৰ পৰা কাম কৰিছোঁ, ঠিক আছে। অন্তৰৰ পৰা আমি একদম আত্মাৰ পৰা, অন্তৰৰ পৰা, ভিতৰৰ পৰা আমি মানে নামঘৰলৈ যোৱা কথা ভাবিছোঁ, নে বাহিৰৰ পৰা আমি চেষ্টা কৰিছোঁ যে কৰিবৰ কাৰণে, ঠিক আছে। সেইটো আমি নিজেই অনুভৱ কৰিব পাৰিম, ঠিক আছে। কোনোবা অন্যই আমাক ক'ব নোৱাৰিব। যেনেকৈ মই ভাত খাইছোঁ, মই ভাত বা কিবা এটা খাইছোঁ, মোৰ পেটটো ভৰিলে নাই মইহে অনুভৱ কৰিব পাৰিম, অন্যই অনুভৱ কৰিব নোৱাৰিব, ঠিক আছে। বন্ধুসকল, আমি যোনখন সংসাৰত জীয়াই আছোঁ, ঠিক আছে, আৰু সেই সংসাৰখনত এনেকুৱা হয় যে আমি যিখিনি পাপ কৰোঁ বা পুণ্য কৰোঁ, সেইটো এটা একাউণ্টত জমা হৈ যায়। ইউনিভাৰ্ছে, ভগৱানে এটা একাউণ্ট খুলি দিছে, যেনেকুৱা আমাৰ বেংকত এটা একাউণ্ট থাকে, আৰু বেংকত একাউণ্টটো আমি পইচা উইথড্ৰ কৰিবৰ কাৰণে বা ATM কাৰ্ড এখন দিয়ে, সেই ATM কাৰ্ডৰ এটা পাছৱৰ্ড থাকে। গতিকে সেই পাছৱৰ্ডটো হ'লেহে, ATM কাৰ্ডখন হ'লেহে আমি পইচা উলিয়াব পাৰোঁ। তেনেকেই আমাৰ যোনটো একাউণ্ট ইউনিভাৰ্ছে খুলি দিছে, য'ত আমাৰ পাপ পুণ্য জমা হয়, তাত সকলো পাপ কৰ্ম সুৰক্ষিত হিচাপে জমা হৈ থাকে। আমি পুণ্য কৰিছোঁ, তাতে সুৰক্ষিত হিচাপে জমা হৈ থাকে।
আৰু সেই পাপ কৰ্ম পাপ পুণ্য আমি পুণ্যলৈ ৰূপান্তৰিত কৰিব হ'লে বা পাপ কৰ্ম নাইকিয়া কৰিব হ'লে সেইটো অধিকাৰ অকল বেংকৰ মেনেজাৰ থাকে, মানে ঈশ্বৰৰ হাতত থাকে, ভগৱানৰ হাতত থাকে, আমাৰ হাতত নাথাকে। কিন্তু আমি আধ্যাত্মিকতাক আচলতে আমি বাহিৰৰ পৰা চাব গৈছোঁ, আমি বাহিৰৰ পৰা বিচাৰিছোঁ যে আমি কেনেকৈ বাহিৰৰ পৰা, ধৰি লওক আমি যি কৰ্ম কৰিব গৈছোঁ, যে কাকবা দান দিছোঁ, কাকবা কিবা কৰিছোঁ, তো আমি ভাবিও যে আমাৰ যিখিনি পাপ কৰ্ম সেইখিনি নাইকিয়া হৈ যাব। কিন্তু তেনেকুৱা নহয়, ঠিক আছে। আমি বাহিৰৰ পৰা আধ্যাত্মিকতাক বিচাৰিব গৈছোঁ, আমি আধ্যাত্মিকতাক বিচাৰিছোঁ বাহিৰৰ পৰা, আমি ভিতৰত সোমাই চোৱাই নাই। কিন্তু আমাৰ ভিতৰত যে কিমান মানে পয়জন, কিমান বিষ জমা হৈছে সেইটো আমি গমেই নাপাওঁ। কাৰণ বন্ধুসকল, আমি জীৱনত বিষ পানহে কৰি আছোঁ, আমি বিষ খাই আছোঁ। কেনেকৈ? আমি বিষয় ভোগত পৰি পালে, ঠিক আছে, বিষয় ভোগত পৰি পালে আমি আসক্ত হৈ পৰিছোঁ, ঠিক আছে, বিষয় ভোগত আমি আসক্ত হৈ আছোঁ, ঠিক আছে। আৰু আমি ধৰক যিকোনো যি বেয়া কৰ্ম, যিকোনো যোনটো আসক্ত হৈ পৰিছে, ঠিক আছে, কিবা বেয়া কৰ্ম কৰিছোঁ তাত আসক্ত হৈ পৰিছোঁ, আমি মদ খাইছোঁ তাত আসক্ত হৈ পৰিছোঁ, ঠিক আছে, আমি বিষয়ত আসক্ত হৈ পৰিছোঁ, ঠিক আছে, বিষয়ত আসক্ত হৈ পৰিছোঁ। কৰ্মক্ষেত্ৰত আমি কামনা কৰোঁ, ঠিক আছে, আমি কৰ্মক্ষেত্ৰত কামনা কৰোঁ যে আমি কিবা এটা কৰ্ম কৰিছোঁ আৰু কৰ্মৰ ফলটো কেতিয়া পাম আমি কামনা কৰি থাকোঁ ন। আৰু কেতিয়াবা এনেকুৱা হয় যে কৰ্ম নকৰাৰ আগতে আমি যিটো কাম নকৰাৰ আগতে আমি তাৰ ফলৰ আশা কৰোঁ, হয় না, ফলৰ আশা কৰোঁ, ঠিক আছে, আমি কামনা কৰোঁ, ঠিক আছে। আৰু পৰিয়ালত মমতা, ঠিক আছে, আমি নিজৰ পৰিয়ালৰ মাজত মমতা বিচাৰোঁ, ঠিক আছে, সকলোকে মমতা চকুৰে চাওঁ, দয়া চকুৰে চাওঁ, ঠিক আছে। কিন্তু কি হ'ল, আনৰ ল'ৰা ছোৱালীক আমি আঘাত দিওঁ। কেনেকৈ? আমি নিজৰ সন্তানক নিজৰ ঘৰখনক সুৰক্ষিত কৰিব যাওঁতে আমি আনক প্ৰবঞ্চনা কৰি, আনক আঘাত কৰি, আনৰ বাবে যি আমি খাদ্য সামগ্ৰী তৈয়াৰ কৰিছে, বহুতে খাদ্য সামগ্ৰী তৈয়াৰ কৰে ন, কোনোবাই মেগী বনায়, কোনোবাই চকলেট বনায় আৰু তাত কেমিকেল ব্যৱহাৰ কৰে, ঠিক আছে, কেমিকেল ব্যৱহাৰ কৰি মাৰ্কেটত এৰে যাতে সৰু সৰু ল'ৰা ছোৱালীয়ে খায়, তাহাঁতি যি হয় হওক, কিন্তু সেই তাৰ উপাৰ্জনৰ পইচাৰে যাতে মোৰ পৰিয়ালটো সুৰক্ষিত হয়, ঠিক আছে। তো তেনেকৈ আমি বিভিন্ন ধৰণৰ প্ৰবঞ্চনা কৰিছোঁ কাৰ কাৰণে? আমাৰ মমতাৰ কাৰণে। মমতা কাৰ ওপৰত? আমাৰ পৰিয়ালটোৰ কাৰণে। আমি পৰিয়ালটোক সুৰক্ষিত কৰিবৰ কাৰণে আনক আঘাত কৰি আছোঁ, ঠিক আছে। তো আমি মমতাৰ বিষপান আমি কৰি আছোঁ, ঠিক আছে। তাৰপিছত আমি যিটো চিন্তাধাৰা, আমাৰ চিন্তাধাৰা, ঠিক আছে, আমাৰ চিন্তাধাৰা কি হৈছে, আমি অহংকাৰে সোমাই পৰিছে, অহংকাৰ ভৰি পৰিছে, আমাৰ চিন্তাধাৰাত অহংকাৰ আছে। আমি যিকোনো চিন্তাধাৰা, মোতকৈ কোনো হ'ব নোৱাৰে, মোতকৈ ভাল ভিডিঅ' কোনো বনাব নোৱাৰে, সেইটো মই অহংকাৰ, মোতকৈ ভাল স্বাস্থ্যৱান কোনো নাই, সেইটোক লৈ অহংকাৰ, মই যি কৰ্ম কৰিছোঁ তাতকৈ ডাঙৰ আৰু কোনোৱেই নাই, ঠিক আছে, সেই মোৰ কৰ্মক লৈ পেলাই অহংকাৰ, মোৰ ল'ৰা ছোৱালীক লৈ পেলাই মই অহংকাৰ, ঠিক আছে। আমাৰ চিন্তাধাৰাত অহংকাৰ সোমাই আছে, ঠিক আছে। আমাৰ ভোগত আছে আসক্ত, ঠিক আছে, কৰ্মত আছে কামনা, পৰিয়ালত আছে মমতা, আৰু কি হৈছে, আমাৰ চিন্তাধাৰাত আছে অহংকাৰ। আমি চাৰিবিধৰ বিষপান আমি কৰি আছোঁ। আৰু এই চাৰিবিধৰ বিষপান যেতিয়ালৈকে কৰি থাকিম, যেতিয়ালৈকে আমি বিষপান কৰি থাকিম নহয়, তেতিয়ালৈকে আমাৰ বিনাশেই দেখা পাই থাকিম, আমাৰ বিনাশেই হৈ থাকিব। আমি কোনদিনা শান্তিত থাকিব নোৱাৰিম। কিবা এটা কিছুমানে ভাবিব পাৰে মোৰ অজস্ৰ টকা পইচা আছে, ঠিক আছে, অজস্ৰ টকা পইচা থাকিলেই নহ'ব, মই যে অশান্তিত ভুগি আছোঁ, মই যে বেমাৰত ভুগি আছোঁ, হয়নে, বিভিন্ন কাৰণত যদিও আমি ভাবোঁ যে কোনোবা ইহঁতে ভাল কাম কৰিছে কাৰণে তাৰ টকা বেছি, মোৰ কৰ্ম বেয়া কাৰণে মোৰ টকা পইচা নাই। কিন্তু এই যে টকা থাকিলে যে সুখত থাকিব পাৰে সেইটো কথা নহয়। টকা থকা মানুহৰ এনেকুৱা পৰিস্থিতি হৈ যায় যি অশান্তিত ভুগি থাকে, তেওঁ মনটোক শান্ত কৰিবই নোৱাৰে, তেওঁ অলপ পাইছে আৰু পোৱাৰ কামনাৰে তেওঁ মনটো অশান্ত কৰি থাকে। তেওঁৰ অহংকাৰে যেতিয়া বহুত পোৱাৰ
অহংকাৰে তেওঁক মনটো অশান্ত কৰি থাকে। ঠিক আছে, বিভিন্ন কাৰণত আনন্দ বিচাৰিয়ে নাপায়। বন্ধুসকল, আমি আধ্যাত্মিকতাক বাহিৰত বিচাৰি আছোঁ, আৰু আমাৰ যোনটো আচল চাবিকাঠি, যি ATM কাৰ্ডখন, ATM কাৰ্ড য'ত পইচা উলিয়াই, যেনেকৈ পাপৰ পৰা পুণ্যলৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ, সেই ATM কাৰ্ডখন আমাৰ ভিতৰত আছে। আমাৰ ভিতৰখন চাফা কৰিব লাগিব। আৰু আমাৰ ভিতৰখন হৈছে বিষ পান কৰি পেলাই আমি বিষাক্ত হৈ আছোঁ। ঠিক আছে, এতিয়া বিষ পানখিনি আমি উলিয়াব লাগিব। উলিয়াবৰ কাৰণে কি কৰিব লাগিব? আমি যিকোনো বস্তুত আসক্ত হ'ব নালাগিব। ঠিক আছে, আমি আসক্ত এৰিব লাগিব। বিষয় ভোগত আমি আসক্ত হ'ব নালাগিব। ঠিক আছে, ঠিক আছে। তাৰপিছত আমি যি কৰ্ম কৰিছোঁ, আপুনি নিজ কৰ্ম কৰিছোঁ, আপুনি মানে কৰ্মৰ কোনো কামনা নকৰাকৈ আমি নিস্বাৰ্থভাৱে আমি কৰ্ম কৰি গৈ আছোঁ। ঠিক আছে, তাৰপিছত আমাৰ পৰিয়ালৰ মাজত আমি মমতা নহয়, আমি প্ৰীতি মৰম সেইটো দেখুৱাইছোঁ। আৰু মোৰ ল'ৰা ছোৱালীক মই যেনেকৈ মৰম কৰোঁ, যেনেকৈ তেওঁৰ ল'ৰা ছোৱালীক, মোৰ পৰিয়ালটোক মই প্ৰেম কৰোঁ, তেনেকৈ মই আনৰ ল'ৰা ছোৱালীকো ভাল চিন্তা কৰিব লাগিব। ঠিক আছে, আনৰ পৰিয়ালকো, আনৰ কথাও আমি ভাল চিন্তা কৰিব লাগিব। ঠিক আছে, আমাৰ সকলোৰ প্ৰতি আমাৰ প্ৰেম থাকিব লাগিব, প্ৰীতি থাকিব লাগিব, আমাৰ কি হয়, আমাৰ ভাল ভাৱনা থাকিব লাগিব। ঠিক আছে, তো আমাৰ হিংসা, আমাৰ যোনটো অহংকাৰ, সেই অহংকাৰ, আমাৰ চিন্তাধাৰাত কোনো অহংকাৰেই থাকিব নালাগিব। আমি যি কৰ্ম কৰিছোঁ কৰ্ম ভগৱানৰ ইচ্ছাত, ভগৱানক সমৰ্পণ কৰি আমি কৰ্ম কৰি গৈ আছোঁ। ঠিক আছে, প্ৰত্যেকটো বস্তু আমি ভগৱানক সমৰ্পণ কৰিছোঁ। ঈশ্বৰ, তোমাৰ ইচ্ছাত আমি যি পাইছোঁ তাতে সন্তুষ্ট, আমাৰ কোনো অহংকাৰ নাই। ঠিক আছে, যেতিয়া আমি এই চাৰিবিধ, ঠিক আছে, চাৰিবিধ বস্তু, আসক্ত, কামনা আৰু মমতা, আৰু হৈছে আমাৰ কি হৈছে অহংকাৰ, এই চাৰিবিধ বস্তুক যেতিয়াই আমি ত্যাগ কৰিব পাৰিম নহয়, তেতিয়াই আমি লাহে লাহে ভিতৰৰ পৰা অনুভৱ কৰিব পাৰিম আনন্দ। আমাৰ আনন্দ ভিতৰত সোমাই আছে। আমি চাবিকাঠি কি হৈছে, আমাৰ ATMখন হেৰাইছে ঘৰৰ ভিতৰত আৰু বিচাৰি আছোঁ বাহিৰত, হয়নে? তো আধ্যাত্মিকতাক আমি বাহিৰত বিচাৰিলে নহ'ব, আমাৰ ভিতৰৰ পৰা আধ্যাত্মিকতাক বিচাৰিব লাগিব। আমাৰ ভিতৰখন ঠিক কৰিব লাগিব। আমাৰ ভিতৰত থকা বিষখিনিক শেষ কৰি পেলাই আমি মানে এটা অমৃত খাব লাগিব, যাৰ কাৰণে আমি বিষ পানটো শেষ হৈ যায়, নষ্ট হৈ যায়, আৰু আমাৰ শুদ্ধ ভাৱনা উৎপন্ন হয়। ঠিক আছে, সেই তেনেকৈহে আমি জীৱনটোক পাপৰ পৰা পুণ্যলৈ ৰূপান্তৰিত কৰিব পাৰিম। ঠিক আছে, কিন্তু আমাৰ যিটো কৰ্মৰ লিখন, আমি যি কৰ্ম কৰি আহিছোঁ, পাপ কৰ্মই হওক, পুণ্য কৰ্মই হওক, সেইটো আমি কেতিয়াও খণ্ডন কৰিব নোৱাৰোঁ, কিন্তু লাঘৱ কৰিব পাৰিম। ঠিক আছে, আমাৰ যদি বেয়া কৰ্ম, পাপ কৰ্ম কৰি থৈছিলোঁ, সেই বেয়া কৰ্মখিনি আমি সৎ ভাৱনাৰে, সৎ চিন্তাৰে যেতিয়া আমি সকলো কাম কৰি যাম নহয়, কোনো বস্তুত আসক্ত নহয়, কোনো কামনা নকৰাকৈ, কোনো মমতা নৰখাকৈ, কোনো অহংকাৰ নৰখাকৈ আমি শুদ্ধ ভাৱনাৰে যেতিয়া কামবিলাক কৰি গৈ থাকিম নহয়, তেতিয়া লাহে লাহে ভগৱানে আমাক, ঈশ্বৰে সেই আমাৰ পাপৰ পৰা মুক্তি দিব পাৰিব। আমি ভাগৱতখন চকুৰ আগত পাম। ঠিক আছে, তো বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকক আন্তৰিক ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই, মোৰ ভিডিঅ'বিলাকত লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক যোনটো পেজ আছে তাতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণমান সাহস, আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ আশীৰ্বাদ পালে মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে আশীৰ্বাদ পাম বুলি আশা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।